নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যিটো পাঠ আলোচনা কৰি আছিলোঁ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন সেই পাঠটো ইতিমধ্যে আমি দুটা ক্লাছত প্ৰথম অংশ আৰু মাজৰ অংশ আলোচনা কৰি শেষ কৰিছোঁ। আজি আমি এই পাঠটোৰ শেষৰ যিখিনি কথা সেইখিনি কথা আলোচনা কৰিব খুজিছোঁ আৰু আজি আলোচনাত আমাৰ এই পাঠটো শেষ হ'ব। এতিয়া পৰ্যায়বৃত্ত তালিকাৰ কথা আলোচনা কৰোঁতে বা মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজনৰ কথা আলোচনা কৰোঁতে আমি শেষৰ আলোচনাত কাৰ কথা পাইছিলোঁ? মেণ্ডেলিভৰ কথা। আৰু মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন কি কাৰণত আমি সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব নোৱাৰিলোঁ? সম্পূৰ্ণৰূপে বুলি কৈছোঁ যে দুটা আসোঁৱাহ থাকি গ'ল। প্ৰথম কথা হ'ল যে মেণ্ডেলিভে হাইড্ৰজেনক এটা নিৰ্দিষ্ট স্থান দিব নোৱাৰিলে, আৰু দ্বিতীয় কথা হ'ল যিহেতু মেণ্ডেলিভে মৌলৰ পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি তালিকাখন সজাইছিল, সেইবাবে পিছত আৱিষ্কাৰ হোৱা সমস্থানিকবিলাকে আইচ'টপবিলাকে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে, কাৰণ আইচ'টপবিলাকৰ বেলেগ বেলেগৰ আইচ'টপৰ পাৰমাণৱিক ভৰটো বেলেগ বেলেগ হয়। কালি এইখিনি কথা আমি ক্লাছটো আলোচনা কৰিছোঁ। আজি আমাৰ আলোচনাৰ মুখ্য বিষয় হ'ব আধুনিক পৰ্যায়বৃত্ত তালিকা। আমি অকণমান আমাৰ মেইন বুকৰ মতে যাম যে আধুনিক পৰ্যায়বৃত্ত তালিকা। বিশৃংখলাৰ মাজত শৃংখলা আধুনিক পৰ্যায়বৃত্ত তালিকা। 1319 চনত হেনৰি মজলে দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক। মজলে আহি ধাপে ধাপে আহি আমি প্ৰথম পালোঁ ডবেৰাইনৰ টায়াৰ্ড, তাৰপিছত পালোঁ নিউলেণ্ডছৰ অষ্টসূত্ৰ, তাৰপৰা মেণ্ডেলিভৰ পৰ্যায়বৃত্তৰ তালিকা, তাৰপৰা আহি 1913 চনত হেনৰি মজলে তেওঁ দুটা বস্তু দেখুৱালে। তেওঁ ক'লে যে মৌলবিলাকৰ পাৰমাণৱিক ভৰটোতকৈ যদি আমি পৰমাণু ক্ৰমাংকটো তেতিয়াহ'লে বা পৰমাণু ক্ৰমাংকটোৱে পাৰমাণৱিক সংখ্যা, তেতিয়াহ'লে আমাৰ বাবে ই বেছি উপযোগী হ'ব, এই কথাটো দেখুৱালে। তাৰ মূল কাৰণটো আছিল যে মৌলৰ পাৰমাণৱিক ভৰটো ছিষ্টেমেটিকলি অৰ্থাৎ একাধিক্ৰমে বাঢ়ি নাযায়, তাত মাজত কিছুমান গেপ থাকে। যেনেকৈ আমি যদি ইয়াত চাওঁ, ইয়াত আমি এই দ্বিতীয় পৰ্যায়টো যদি আমি লওঁ, লিথিয়াম বেৰিলিয়াম এইফালে বৰণ, ইয়াত লিথিয়ামৰ পাৰমাণৱিক ভৰ হ'ল 6.941, বেৰিলিয়ামৰ হ'ল আকৌ 9.012, এইফালে বৰণৰ হ'ল 10.811, কাৰ্বনৰ হ'ল 12.001। তাৰমানে পাৰমাণৱিক ভৰটো একাধিক্ৰমে বাঢ়ি নাযায়। কিন্তু যদি আমি পৰমাণু ক্ৰমাংক লক্ষ্য কৰোঁ, লিথিয়ামৰ পৰমাণু ক্ৰমাংক 3, বেৰিলিয়ামৰ 4, বৰণৰ 5, কাৰ্বনৰ 6, নাইট্ৰজেনৰ 7, অক্সিজেনৰ 8, অৰ্থাৎ পৰমাণু ক্ৰমাংকটো একাধিক্ৰমে বাঢ়ি যায়, কিন্তু পাৰমাণৱিক ভৰটো একাধিক্ৰমে বাঢ়ি নাযায়। এই কথাটো সূক্ষ্মভাৱে লক্ষ্য কৰিছিলে হেনৰি মজলে। এই অনুসৰি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰটোক সংশোধন কৰা হৈছে। কালি এই কথাটো মই কৈছিলোঁ যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত কিন্তু আমি বাদ দিয়া নাই, সেই তালিকাখন সংশোধন কৰি তাৰ ওপৰত নিৰ্ভৰ কৰি আমি আধুনিক পৰ্যায়বৃত্ত তালিকাখন সৃষ্টি কৰিছোঁ। তাকে কৈছে যে এই অনুসৰি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰটোক সংশোধন কৰা হৈছিল আৰু পাৰমাণৱিক সংখ্যাক আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ভিত্তি হিচাপে লোৱা হৈছিল। আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো এনেদৰে ব্যক্ত কৰিব পাৰি: মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। মেণ্ডেলিভে কৈছিলে মৌলবোৰৰ ধৰ্ম পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়, আৰু আমি পিছত আধুনিক পৰ্যায়বৃত্ত তালিকাত কি বুলি পালোঁ যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। সেইখিনি কথা আমি ডিটেইলছ যাম। যেনেকৈ আমি ইয়াতে প্ৰথম পৰ্যায়, এইবিলাক হ'ল পথালিকে থকা শাৰীবোৰ পৰ্যায়, এইবিলাক বৰ্গ, সেই কথা আমি আলোচনা কৰিম। মই মাত্ৰ অকণমান টানি আনিব খুজিছোঁ যে প্ৰথম পৰ্যায় হাইড্ৰজেন, এইফালে হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন। এতিয়া লিথিয়াম আমি প্ৰথম পৰ্যায়টো বাদ দিছোঁ, দ্বিতীয় পৰ্যায়লৈ আহোঁ। লিথিয়াম পৰমাণু ক্ৰমাংক 3,
বা পাৰমাণৱিক সংখ্যা 3, বেৰিলিয়াম 4, বৰন 5, কাৰ্বন 6, নাইট্ৰজেন 7, অক্সিজেন 8, ফ্লুৰিন 9, নিয়ন 10, ছডিয়াম 11, মেগনেছিয়াম 12, এলুমিনিয়াম 13, সিলিকন 14, ফসফৰাছ 15, সালফাৰ 16, ক্লোৰিন 17, আৰ্গন 18। এতিয়া এই দ্বিতীয় পৰ্যায়ত থকা এই মৌলকেইটাৰ বিভিন্ন ধৰ্মৰ, বিশেষকৈ ৰাসায়নিক ধৰ্ম যি পৰিৱৰ্তনৰ ক্ৰম, তাৰ লগত তৃতীয় পৰ্যায়ত থকা এই মৌলকেইটাৰ ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তনৰ ক্ৰম একে বুলি কৈছে। সেইকাৰণে আমাক কৈছে যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। আমি যাম সেইখিনি কথা পাতিম। পাৰমাণৱিক সংখ্যাই পৰমাণু এটা নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাক বুজায়। এইখিনি কথা মই পৰমাণু গঠন বুলি এটা পাঠ ইউটিউবত ইতিমধ্যে আপলোড কৰা আছে, তাত আমি ডিটেইলছত দি থৈছোঁ। আৰু এই সংখ্যাটোক এটা মৌলৰ পৰা পাছৰ মৌলতলৈ যাওঁতে 1 কৈ বাঢ়ে। যেনেকৈ লিথিয়ামৰ 3, তাৰ পিছলৈ বেৰিলিয়ামৰ যাওঁতে 4 পৰমাণু ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা, বৰণৰ 5, কাৰ্বনৰ 6, নাইট্ৰজেন 7, অক্সিজেন 8, তাৰমানে 1 কৈ বাঢ়ি গৈ থাকে। আমাৰ যেনেকৈ স্বাভাৱিক সংখ্যাৰ ক্ৰমবিলাক 1 2 3 4 5 6 7 8 9 10, ঠিক একেদৰে ইয়াত মৌলবিলাকৰ একোটা পৰ্যায়ত সিহঁতৰ পৰমাণু ক্ৰমাংকটো বা পাৰমাণৱিক সংখ্যাটো ক্ৰমটো সেই ধৰণে 1 কৈ বাঢ়ি যায় বুলি কৈছে। মৌলবোৰৰ সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰম অনুসৰি সজালে আমি মৌলবোৰৰ শ্ৰেণীবিভাজনৰ এখন তালিকা পাম। তাকে আধুনিক পৰ্যায়বৃত্ত তালিকা বোলা হৈছে। মৌলবোৰৰ বৰ্ধিত পাৰমাণৱিক সংখ্যাৰ ভিত্তিত সজাই সিহঁতৰ ধৰ্মসমূহ অধিক শুদ্ধকৈ পূৰ্বানুমান কৰিব পৰা গৈছিল। আমাৰ কিতাপতো এই তালিকাখন দিয়া আছে, যিখন তালিকা ইতিমধ্যে আমি ইয়াতে হেং কৰি ৰাখিছোঁ। আধুনিক পৰ্যায়বৃত্ত তালিকাত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ 3টা সীমাবদ্ধতা নিৰূপণ কৰা আমি দেখা পাওঁ। আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌল এটাৰ স্থান নিৰ্ণয়ৰ ভিত্তিকেইটাক বুজি ল'লে হাইড্ৰজেনৰ অসংগত অৱস্থানটোৰ বিষয়ে মীমাংসা কৰিব পৰা যায়। আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ স্থান। আধুনিক পৰ্যায়বৃত্ত তালিকাত 18টা থিয় স্তম্ভ আৰু 7টা অনুভূমিক শাৰী আছে। এইবোৰক বৰ্গ আৰু পৰ্যায় বোলে। এটা নিৰ্দিষ্ট বৰ্গ আৰু পৰ্যায়ত মৌল এটাৰ স্থান কিহে নিৰূপণ কৰে, এতিয়া আমি চাম। এইখন হ'ল আধুনিক পৰ্যায়বৃত্ত তালিকা। ইয়াত পৰ্যায় আছে 1 2 3 4 5 6 7টা পৰ্যায়। এই দুটা আমাক বেলেগে দিয়া আছে। এই দুটাৰ বিষয়ে আমাৰ কিতাপত 10ম শ্ৰেণীৰ কাৰণে বিশেষ আলোচনা কৰিবলৈ দিয়া হোৱা নাই, লেন্থেনাইটছ আৰু এক্টিনাইটছখিনিৰ কাৰণে। এইখিনি হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনত প্ৰয়োজন হয়। ইয়াৰ বাবে আমি পৰমাণুৰ যিটো প্ৰকৃত গঠন, আহ্বাৰ প্ৰিন্সিপলটো জানিব লাগিব। সেইখিনি আমাৰ পাঠ্যপুথিত নাই। গতিকে আমি মোটামুটি এই ওপৰৰ কথাখিনিৰ ওপৰত কনচেপ্টটো ল'ব পাৰিলেই ক্লাছ 10 লেভেললৈকেতো ছাফিচিয়েণ্ট বুলি মই ভাবোঁ। গতিকে এই 7টা পৰ্যায় পথালিকা থকা আধুনিক পৰ্যায়বৃত্ত তালিকা, পথালিকা থকা এই শাৰীবোৰক কোৱা হয় পৰ্যায়। গতিকে আমাৰ ইয়াত পৰ্যায় কেইটা আছে? 7টা। আৰু থিয়কৈ থকা এই স্তম্ভবোৰক কোৱা হয় বৰ্গ। আমাৰ ইয়াত বৰ্গ কেইটা আছে? 18টা। গতিকে আধুনিক পৰ্যায়বৃত্ত তালিকাখনত 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। এই পৰ্যায়বোৰত মৌলবোৰৰ পৰমাণু ক্ৰমাংক বাঢ়ি গৈ থাকে আৰু সেইমতে ইহঁতৰ ৰাসায়নিক ধৰ্মবোৰৰ পৰ্যায়ক্ৰমে পৰিৱৰ্তন ঘটি গৈ থাকে। আমি এটা উদাহৰণ এইফালে টানি আনি পেলাই বুজিম। এতিয়া কৈছে ইয়াত এটা এক্সাম্পল দিয়া আছে। এই এক্সাম্পললৈ আমি নাযাওঁগৈ, ঠিক আছে। এইখিনিতে আমি যিখিনি কথা ইয়াত আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ ধৰ্মৰ যি পৰিৱৰ্তন, সেই কথাখিনি অকণমান আলোচনা কৰি ল'ম, তেতিয়া আমাৰ সুবিধা হ'ব। আমি আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ মৌলকেইটাক উদাহৰণ হিচাপে এইফালে লৈ লওঁ, আমাৰ সুবিধা হ'ব। দ্বিতীয় পৰ্যায়ৰ মৌল ঠাইটো অকণমান বেছি লাগিব, সেইকাৰণে দ্বিতীয় বুলি ইয়াত লিখিছোঁ। এতিয়া দ্বিতীয় পৰ্যায়ৰ মৌল কি আছে? লিথিয়াম, বেৰিলিয়াম। আমি দ্বিতীয় পৰ্যায়ৰ মৌল কেইটা আছে? 1 2 3 4 5 6 7 8, 8টা মৌল আছে। গতিকে আমি এই অংশটো সমানে 8 ভাগ কৰি লওঁ, সুবিধা হ'ব। 2 ভাগ, 4 ভাগ, তাৰপিছত আমি কৰি ল'লোঁ 8 ভাগ।
1 2 3 4 5 6 7 8 এটা দ্বিতীয় পৰ্যায়ৰ মৌল লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ক্লোৰিন নিয়ন বৰ্গবিলাক লিথিয়াম আছে প্ৰথম বৰ্গ বেৰিলিয়াম আছে দ্বিতীয় বৰ্গ বৰন আছে এটো তৃতীয় এ বৰ্গ বা তাক আমি 13 নং বৰ্গ বুলিও কওঁ এটো তৃতীয় এ বৰ্গ চতুৰ্থ এ বৰ্গ তেনেকৈ দিয়া আছে বা আমি এটো 13 নং বৰ্গ বুলি ল'ব পাৰো 13 নং বৰ্গ এটো যদি আমি ক্যাপিটেল লেটাৰ 1 2 13 14 15 16 17 18 এতিয়া এই দ্বিতীয় পৰ্যায় লিথিয়াম মোৰ জায়গাটো কম হৈছে তথাপি যিমানখিনি পাৰো এক্সপ্লেইন কৰিব চেষ্টা কৰিম লিথিয়াম পৰমাণু ক্ৰমাংক 3 বেৰিলিয়াম 4 boron 5 carbon 6 nitrogen 7 oxygen 8 chlorine 9 neon 10 এতিয়া আমি হাতৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিম সেইকাৰণে মই কৈছো যে পৰমাণু গঠনৰ ওপৰত এটা ক্লাছ ইউটিউবত ইতিমধ্যে দিয়া আছে যদি তোমালোকে চোৱা নাই এতিয়া এই ক্লাছটো চাই ললে ইয়াত যিখিনি কথা এতিয়া আলোচনা কৰিম তোমালোকৰ বাবে সুবিধা লিথিয়াম পৰমাণু ক্ৰমাংকত ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2 1 বেৰিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2 2 বৰনৰ হ'ব 2 3 কাৰ্বনৰ হ'ব 2 4 নাইট্ৰজেন 2 5 অক্সিজেন 2 6 ফ্লোৰিন 2 7 নিয়ন 2 8 এতিয়া যোজ্যতাৰ ওপৰত এটা ক্লাছ দি থোৱা আছে ইউটিউবত সেই ক্লাছটো তোমালোকে চাই লবা আমি কৈ থৈছিলো যে বহিঃকক্ষত যদি ইলেক্ট্ৰনৰ সংখ্যা 1 হয় যোজ্যতা 1 2 হলে 2 এইখিনি কথা অতি সুন্দৰকৈ সেই ক্লাছটোত আলোচনা কৰা আছে এতিয়া লিথিয়ামৰ এটো হল ইলেক্ট্ৰনীয় বিন্যাস মই সময় লিখিছো তাৰপিছত আমি লম যোজ্যতা লিথিয়ামৰ যোজ্যতা 1 বেৰিলিয়ামৰ 2 বৰনৰ 3 কাৰ্বনৰ 4 নাইট্ৰজেনৰ ক্ষেত্ৰত যেটো বহিঃকক্ষত ইলেক্ট্ৰন 5টা আছে 8 ৰ পৰা 5 বিয়োগ কৰিলে কি হ'ব 3 কি হ'ব 2 ইয়াৰ যোজ্যতা 1 আৰু ইয়াৰ যোজ্যতা 0 এটো হল যোজ্যতা আমি এই ধৰ্মটো লৈ আলোচনা কৰিম এতিয়া এই কথাখিনি আমি চাওঁ যে পৰ্যায়বৃত্ত তালিকাত মৌলসমূহক আমি এই দুটা পৰ্যায় টানি আনিছো ইয়াত এতিয়া মেণ্ডেলিভে তেওঁৰ পৰ্যায়বৃত্ত তালিকাখনত মৌলবিলাকক পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি সজাইছিল আৰু হেনৰি মজলে 1913 চনত তেওঁ যেতিয়া দেখুৱালে যে নহয় যে পাৰমাণৱিক ভৰক পৰিৱৰ্তে আমি যদি পৰমাণু ক্ৰমাংকটো লৈ পেলাই মৌলবিলাকক সজাও তেতিয়া মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত যি দুটা আঁসোৱা সৃষ্টি হৈছে সেই আঁসোৱাকেইটা নাইকিয়া আৰু পিছত পৰমাণু ক্ৰমাংকক লৈ সজাই পেলাই আমি আধুনিক পৰ্যায়বৃত্ত তালিকাখন পালো এতিয়া চাওঁ যে আধুনিক পৰ্যায়বৃত্ত তালিকাত এই পথালিকা থকা শাৰীবিলাক ইয়াত আৰু এটা পৰ্যায় আমি লৈ ল'ব পাৰোঁ আমাৰ যিটো স্পেচ আছে আমি তৃতীয় পৰ্যায়টো ল'লোঁ তৃতীয় পৰ্যায়ৰ মৌল ছডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন পৰমাণু ক্ৰমাংক 11 12 13 14 15 16 17 18 আমি ইলেক্ট্ৰনীয় বিন্যাস লওঁ 11 হলে 281 282 283 284 285 286 287 288 এতিয়া চাওঁ এটো হল ইলেক্ট্ৰনীয় বিন্যাস ইয়াৰ বহিঃকক্ষত ইলেক্ট্ৰন এটা আছে এতিয়া লম আমি যোজ্যতা যোজ্যতা হল ইয়াৰ 1 ইয়াৰ 2 ইয়াৰ 3 4 then 3 then 2 then 1 then 0 আমি দুটা পৰ্যায় বোৰ্ডত লৈ লৈছো দ্বিতীয় আৰু তৃতীয় পৰ্যায়
দ্বিতীয় পৰ্যায়ত আৰু তৃতীয় পৰ্যায়ত আমি মৌলখিনিক যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা পাম যে ইহঁতৰ পৰমাণু ক্ৰমাংকটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। পৰমাণু ক্ৰমাংকটো বাওঁ হাতৰ পৰা সোঁ হাতলৈ ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে মৌলবিলাকৰ বহিকক্ষৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰিৱৰ্তন ঘটিছে। ইলেক্ট্ৰনীয় বিন্যাস মানে মৌল এটাৰ পৰমাণু এটাৰ গঠনত তাৰ বিভিন্ন কক্ষত ইলেক্ট্ৰনৰ যি সাজোন সেইটো হৈছে তাৰ ইলেক্ট্ৰনীয় বিন্যাস। কথাটো আকৌ কৈছোঁ যে আমি দ্বিতীয় আৰু তৃতীয় পৰ্যায় এই দুয়োটা পৰ্যায়তে যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে দ্বিতীয় পৰ্যায়ত লিথিয়ামৰ পৰা আৰম্ভ কৰি নিয়নলৈকে, তৃতীয় পৰ্যায়ত ছডিয়ামৰ পৰা আৰম্ভ কৰি আৰ্গনলৈকে এই মৌলকেইটাৰ পৰমাণু ক্ৰমাংকটো ষ্টেপ ৱাইজ এক এককৈ বাঢ়ি গৈ আছে। ইয়াতো এক এককৈ পৰমাণু ক্ৰমাংক বাঢ়ি গৈ আছে বাওঁফালৰ পৰা সোঁফাললৈ। আৰু পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে মৌলবিলাকৰ যিটো বহিকক্ষ বা যোজক কক্ষ, এই বহিকক্ষ বা যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰিৱৰ্তন ঘটি গৈ আছে। লিথিয়ামৰ বহিকক্ষত ইলেক্ট্ৰন আছে এটা, বেৰিয়ামৰ দুটা, বৰণৰ তিনিটা, কাৰ্বনৰ চাৰিটা, নাইট্ৰজেনৰ পাঁচটা, অক্সিজেনৰ ছটা, ফ্ল'ৰিনৰ সাতটা, নিয়নৰ আঠটা। একেদৰে ছডিয়ামৰ বহিকক্ষত অৰ্থাৎ যোজক কক্ষ, আমি জানো বহিকক্ষটোকে যোজক কক্ষ বুলি কয়। ছডিয়ামৰ বহিকক্ষত ইলেক্ট্ৰন এটা, মেগনেছিয়ামৰ দুটা, এলুমিনিয়ামৰ তিনিটা, সিলিকনৰ চাৰিটা, ফছফৰাছৰ পাঁচটা, ছালফাৰৰ ছটা, ক্লৰিনৰ সাতটা, আৰ্গনৰ আঠটা। তাৰ পৰা আমি কি বুজিলোঁ যে পৰ্যায়বৃত্ত তালিকাখনৰ একোটা পৰ্যায়ত থকা মৌলবোৰৰ পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰিৱৰ্তন ঘটে। প্ৰথম শ্ৰেণীতে আমি জানো যে যোজক কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত আমি মৌল এটাৰ যোজ্যতা নিৰূপণ কৰোঁ। এই কথাটো আমি ইউটিউবত এটা ক্লাছ আপলোড কৰি থৈছোঁ কেৱল যোজ্যতাৰ ওপৰত। তাত আমি বহলাই আলোচনা কৰিছোঁ, ডিটেইলছত দিয়া আছে গোটেই কথাখিনি। যে যদি যোজক কক্ষত এটা ইলেক্ট্ৰন হয় যোজ্যতা 1 হ'ব, দুটা হ'লে 2 হ'ব, তিনিটা হ'লে 3 হ'ব, চাৰিটা হ'লে 4 হ'ব, পাঁচটা হ'লে 3 হ'ব, ছটা হ'লে 2 হ'ব, সাতটা হ'লে 1 হ'ব, আঠটা হ'লে 0 হ'ব। কিয় হ'ব সেই কথাখিনি সেই ক্লাছটোত দিয়া আছে। যদি কাৰোবাৰ অসুবিধা আছে তোমালোকে মোৰ চেনেলটো চাৰ্চ কৰি সেই ক্লাছটো চাই ল'বা। এতিয়া আমি যোজ্যতালৈ যাওঁ। যোজ্যতাৰ ক্ষেত্ৰত কি দেখিলোঁ যে বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণু ক্ৰমাংক, মৌলবোৰৰ পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে যোজ্যতাও ক্ৰমান্বয়ে বাঢ়ি আহে। মাজ অংশত যোজ্যতাটো সৰ্বোচ্চ হৈছে, আকৌ তাৰ পৰা যোজ্যতাটো কমি পেলাই শেষত কিমান হয়? 0 হয়। এই দুয়োটা পৰ্যায়তে ক্ৰমটো একেই। দ্বিতীয় পৰ্যায়ত লিথিয়ামৰ পৰা নিয়নলৈকে যে লিথিয়ামৰ যোজ্যতা 1, বেৰিয়ামৰ 2, বৰণৰ 3, কাৰ্বনৰ 4, নাইট্ৰজেনৰ 3, অক্সিজেনৰ 2, ফ্ল'ৰিনৰ 1, নিয়নৰ 0। তাৰমানে লিথিয়ামৰ পৰা নিয়নলৈকে মৌলসমূহৰ পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে যোজ্যতা প্ৰথমে বাঢ়ে আৰু তাৰপিছত কমি আহি 0। ঠিক একেধৰণৰ পৰিৱৰ্তন আমি এই তৃতীয় পৰ্যায়টো পাম। তৃতীয় পৰ্যায়ত ছডিয়ামৰ পৰা আৰ্গনলৈকে, ছডিয়াম 11, মেগনেছিয়াম 12, এলুমিনিয়াম 13, সিলিকন 14, ইহঁতৰ পৰমাণু ক্ৰমাংক বাঢ়ি আহিছে। বাঢ়ি অহাৰ লগে লগে আমি দেখিছোঁ ছডিয়ামৰ যোজ্যতা 1, মেগনেছিয়ামৰ যোজ্যতা 2, এলুমিনিয়ামৰ যোজ্যতা 3, সিলিকনৰ যোজ্যতা 4। তাত আকৌ কমি আহিল ফছফৰাছৰ 3, ছালফাৰৰ 2, ক্লৰিনৰ 1, আৰ্গনৰ 0। এতিয়া আমি এই দুয়োটা পৰ্যায়তে এই দুটা ধৰ্ম যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা পাম দুটা ধৰ্ম মানে কি কি? এটা হ'ল ইলেক্ট্ৰনীয় বিন্যাস, আনটো হ'ল যোজ্যতা। যে দ্বিতীয় পৰ্যায়ত মৌলবিলাকৰ ইলেক্ট্ৰনীয় যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাস বুলি কওঁতে মই যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাসৰ কথা ক'ব খুজিছোঁ। যে দ্বিতীয় পৰ্যায়ত মৌলবিলাকৰ যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাসৰ যিদৰে পৰিৱৰ্তন ঘটিছে, তৃতীয় পৰ্যায়তো মৌলবিলাকৰ যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাসৰ সেই একেধৰণৰ পৰিৱৰ্তনেই ঘটিছে। দ্বিতীয় পৰ্যায়ত লিথিয়ামৰ পৰা নিয়নলৈকে পৰমাণু ক্ৰমাংক 3 পৰা 10লৈকে
যোজক কক্ষত 1 2 3 4 5 6 7 8 আকৌ তৃতীয় পৰ্যায়ত সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11 আৰ্গনৰ 18 গতিকে সোডিয়ামৰ পৰা আৰ্গনলৈকে আমি যোজক কক্ষ ইলেক্ট্ৰন চাওঁ 1 2 3 4 5 6 7 8 এটা ধৰ্ম দুইটা পৰ্যায়ত এই ধৰ্মটো একে আছে সেইকাৰণে আমাক কৈছে সেই কথা অকমান লাহেকৈ কৈছে আকৌ দ্বিতীয়টো চাওঁ যে যুজ্যতাৰ কথা যুজ্যতা 1 2 3 4 3 2 1 0 প্ৰথমে বাঢ়িছে তাৰপৰা কমি 0 হৈছে তৃতীয় পৰ্যায়তো 1 2 3 4 3 2 1 0 প্ৰথমে বাঢ়িছে তাৰপিছত কমিছে তাৰ মানে আমাক পৰ্যাপ্ত সূত্ৰটোত কি কৈছে যে মৌলবিলাকৰ পৰমাণু ক্ৰমাংক বৃদ্ধি অনুসৰি সিহঁতৰ ধৰ্মবোৰ পৰ্যায়ক্ৰমে সলনি হয় ইয়াত এশাৰীতে আধুনিক পৰ্যায়বৃত্ত সূত্ৰটোত এশাৰীতে কোৱা আছে মৌলসমূহৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি গতিকে ইয়াত এই দুটা ধৰ্ম ললো ইলেক্ট্ৰনীয় বিন্যাস আৰু যুজ্যতা ইয়াতো দুটা ধৰ্ম লৈছো ইলেক্ট্ৰনীয় বিন্যাস আৰু যুজ্যতা গতিকে দ্বিতীয় পৰ্যায়ত মৌলবোৰৰ এই ইলেক্ট্ৰনীয় বিন্যাস আৰু যুজ্যতাৰ যি ধৰণে পৰিৱৰ্তন ঘটিছে তৃতীয় পৰ্যায়ত একেধৰণৰ পৰিৱৰ্তন ঘটিছে সেইকাৰণে কৈছে যে মৌলসমূহৰ ধৰ্ম সিহঁতৰ পৰমাণু ক্ৰমাংকৰ সংখ্যা বা পাৰমাণৱিক যিটো সংখ্যা পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় অৰ্থাৎ সিহঁতৰ সলনি হোৱাৰ ক্ৰমটো একেই ধৰ্মবিলাকৰ এতিয়া আমি আৰু দুটামান কথা জানিবলগীয়া আছে এতিয়া চাওঁ এই উলম্বভাৱে থকা ঘৰবিলাকক আমি কি বুলি কৈছো বৰ্গ এই কথাটো মন কৰিব আমি পৰ্যায়ৰ কথা আলোচনা কৰিলে এতিয়া আমি বৰ্গৰ কথা আলোচনা কৰিম যে পৰ্যায়বৃত্ত তালিকাখনত উলম্বভাৱে যিবিলাক ঘৰ আছে উলম্বভাৱে থকা ঘৰবিলাকক আমি কি বুলি কৈছো বৰ্গ বুলি কৈছো এতিয়া যদি আমি এই বৰ্গবিলাকক লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি কি দেখা পাম মন দিছো যে লিথিয়াম তৃতীয় পৰ্যায়ৰ প্ৰথম বৰ্গ আমি প্ৰথম তৃতীয় দ্বিতীয় বৰ্গৰ সংখ্যাবিলাক নকওঁ আমি বৰ্গ বুলি কওঁ যে এই বৰ্গটোত থকা মৌল লিথিয়াম আৰু ছডিয়াম লিথিয়ামৰ যোজক কক্ষত ইলেক্ট্ৰন এটা আছে ছডিয়ামৰ যোজক কক্ষত ইলেক্ট্ৰন এটা আছে লিথিয়ামৰ যুজ্যতা 1 ছডিয়ামৰ যুজ্যতাও 1 বেৰিলিয়ামৰ যোজক কক্ষত ইলেক্ট্ৰন দুটা আছে মেগনেছিয়ামৰো যোজক কক্ষত ইলেক্ট্ৰন দুটা আছে বেৰিলিয়ামৰ যুজ্যতাও 2 মেগনেছিয়ামৰ যুজ্যতাও 2 বৰণ যোজক কক্ষত ইলেক্ট্ৰনৰ সংখ্যা 3 এলুমিনিয়াম যোজক কক্ষত ইলেক্ট্ৰনৰ সংখ্যা 3 যুজ্যতা 3 কাৰ্বন যোজক কক্ষৰ ইলেক্ট্ৰন 4 সিলিকন যোজক কক্ষৰ ইলেক্ট্ৰন 4 যুজ্যতা 4 নাইট্ৰজেন যোজক কক্ষৰ ইলেক্ট্ৰন 5টা ফসফৰাছৰ যোজক কক্ষৰ ইলেক্ট্ৰন 5টা আৰু দুইটাতে যুজ্যতা 3 একেদৰে অক্সিজেন যোজক কক্ষৰ ইলেক্ট্ৰন 6 সালফাৰ যোজক কক্ষৰ ইলেক্ট্ৰন 6 যুজ্যতা 2 ফ্লোৰিনৰ ক্ষেত্ৰত যুজ্যতা 1 নিয়নৰ ক্ষেত্ৰত যুজ্যতা 0 আৰু আৰ্গনৰ ক্ষেত্ৰত যুজ্যতা 0 তাৰ মানে আমি কি বুজিলো যে একোটা বৰ্গত থকা মৌলবোৰৰ যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাসটো একে হয় যোজক কক্ষ কোনটো যে পৰমাণু এটাৰ এই কথাবিলাক মই বাৰে প্ৰতি ঘূৰি যাব বিচৰা নাই যেহেতু আগৰ ক্লাছত দিয়া আছে যোজক কক্ষ কোনটো যেটো নিউক্লিয়াছ ইয়াৰ চাৰিওফালে এইবিলাক কক্ষ যে পৰমাণু এটা একেবাৰে বাহিৰৰ যিটো কক্ষ একেবাৰে বাহিৰৰ কক্ষটোক কওঁ আমি যোজক কক্ষ কাৰণ আছে কিয় যোজক কক্ষ বুলি কওঁ সেই কথাটো বাৰু আমাৰ যেতিয়া আলোচনা কৰিবলগীয়া হ'ব আমি তেতিয়া আলোচনা কৰিম এতিয়া আমি চাওঁ যে একোটা বৰ্গত থকা মৌলবোৰৰ যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাস একে লিথিয়ামৰ 1 ছডিয়ামৰ 1 বেৰিলিয়ামৰ 2 মেগনেছিয়ামৰ 2 বৰনৰ 3 এলুমিনিয়াম 3 কাৰ্বন 4 সিলিকন 4 নাইট্ৰজেন 5 ফসফৰাছ 5 অক্সিজেন 6 সালফাৰ 6 ফ্লোৰিন 7 ক্লোৰিন 7 নিয়ন 8 আৰ্গন 8 তাৰমানে একোটা বৰ্গত থকা মৌলবোৰৰ যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাসটো একে হয় আৰু সেই কাৰণে একোটা বৰ্গত থকা মৌলবিলাকৰ এই যুজ্যতাটো একে হয় কাৰণ যুজ্যতাটো সদায় যোজক কক্ষৰ ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰি নিৰূপণ কৰা হয় এই যে আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাখনত ধৰ্মবোৰ পৰ্যায়ক্ৰমে সলনি হোৱাৰ কথা কৈছে এইটোৱে মূল এতিয়া এইখিনিতে আমাৰ পিছলৈ আমাৰ আছে যদিও আমি এইখিনিতে এটা উদাহৰণ আৰু ল'ব পাৰিম
আৰু এটা ধৰ্মৰ কথালৈ আমি যাব পাৰিম। সেই ধৰ্মটো হৈছে দুটা, এটা হ'ল ধাতু বা ধাতৱীয় ধৰ্ম আৰু আনটো হ'ল অধাতু বা অধাতৱীয় ধৰ্ম। এতিয়া ধাতু অধাতু কাক বোলে? মৌলৰ পৰমাণু এটাই সুস্থিৰ অৱস্থা প্ৰাপ্ত হ'বৰ বাবে ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰিলে তাক ধাতু বুলি কয়। আৰু মৌলৰ পৰমাণু এটাই সুস্থিৰ অৱস্থা পাবৰ বাবে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিলে তাক অধাতু বুলি কয়। এইখিনিত আমি ৰাসায়নিক বন্ধনৰ ওপৰত কিছু কথা আলোচনা কৰোঁতে সেইটো আৰু ক্লিয়াৰ কৰি দিম। এতিয়া আমি সহজতে কথাটো জানি থওঁ যে ধাতু হ'বলৈ হ'লে সি কি কৰিব লাগিব? সদায় ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব আৰু ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰিব। আৰু অধাতু হ'বলৈ হ'লে সদায় ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব, গ্ৰহণ কৰি পেলাই সি নিগেটিভ আয়ন গঠন কৰিব। এতিয়া এটা কথা চাওঁ, এইখিনি যে ইয়াত এইফালৰ পৰা আমি লিখিছোঁ যে ধাতু হ'বলৈ হ'লে সি ইলেক্ট্ৰন কি কৰিব? গ্ৰহণ কৰিব আৰু ধনাত্মক ধাতু হ'বলৈ হ'লে সি ইলেক্ট্ৰন ত্যাগ কৰিব আৰু ধনাত্মক আয়ন গঠন কৰিব। অধাতু হ'বলৈ হ'লে পৰমাণুৱে কি কৰিব লাগিব? ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব আৰু গ্ৰহণ কৰি সি ঋণাত্মক আয়ন গঠন কৰিব। এইটো হ'ল মৌল। যিবিলাক মৌলক আমি ধাতু বুলি কওঁ সেই মৌলবিলাকৰ পৰমাণুবিলাকে যোজক কক্ষৰ ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰে। আৰু যিবিলাকক অধাতু বুলি কওঁ সেই মৌলৰ পৰমাণুবিলাকে যোজক কক্ষত ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰে। আকৌ কৈছোঁ, ধাতু হ'বলৈ হ'লে ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰিব, অধাতু হ'বলৈ হ'লে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব। এতিয়া পৰ্যায়বৃত্ত তালিকাৰ এই দুইটা পৰ্যায়ত আমি এই ধাতৱীয় ধৰ্ম আৰু অধাতৱীয় ধৰ্মৰ কথাটো ইয়াতে বুজি ল'ব পাৰোঁ। এতিয়া চাওঁ, এই যে আমি ক'লোঁ যে ইলেক্ট্ৰন ত্যাগ কৰা আৰু গ্ৰহণ কৰাৰ কথা, ইয়াৰ লগত সংলগ্ন কথা এটা আমি জানি ল'ব লাগিব যে মৌলৰ পৰমাণু এটাই কিমানটা ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে বা কিমানটা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে, তাৰ কিবা সীমাবদ্ধতা আছে। ধাতুবিলাকৰ ক্ষেত্ৰত ধাতুবিলাকে মেক্সিমাম যোজক কক্ষৰ পৰা এটা বা দুটা বা তিনিটা ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে। তাতকৈ তিনিটাতকৈ বেছি ইলেক্ট্ৰন কিন্তু ত্যাগ কৰিব নোৱাৰে। যদি এটা ইলেক্ট্ৰন ত্যাগ কৰে তেতিয়াহ'লে একক ধনাত্মক আয়ন হ'ব। যেনে ছডিয়ামৰ ক্ষেত্ৰত ছডিয়াম 281 ইলেক্ট্ৰনীয় বিন্যাস, ই এই যোজক কক্ষৰ ইলেক্ট্ৰনটো যেতিয়া ত্যাগ কৰিলে ই ছডিয়াম একক ধনাত্মক আয়ন হ'ব। মেগনেছিয়াম ইয়াৰ 11 ইয়াৰ 12 282 ই দুটা ইলেক্ট্ৰন ত্যাগ কৰি পেলাই মেগনেছিয়াম দ্বি ধনাত্মক আয়ন গঠন কৰিব। এলুমিনিয়াম 13 283 ই তিনিটা ইলেক্ট্ৰন ত্যাগ কৰিব, এলুমিনিয়াম 3 পজিটিভ আয়ন গঠন কৰিব। ত্যাগ কৰিব বুলি কওঁতে এনেই ত্যাগ কৰি নিদিয়ে। কেতিয়া ত্যাগ কৰিব? এই ধাতুৰ পৰমাণুবিলাকে যেতিয়া কোনো এটা ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰি বেলেগ যৌগৰ গঠন কৰিব। একেধৰণে অধাতুবিলাকে ইলেক্ট্ৰন গ্ৰহণ কৰিব, কিন্তু কিমান গ্ৰহণ কৰিব পাৰে? অধাতু এটা মেক্সিমাম ইলেক্ট্ৰন এটা বা দুটা বা তিনিটাতকৈ বেছি ইলেক্ট্ৰন কিন্তু কোনো পৰমাণুৱে গ্ৰহণ কৰিব নোৱাৰে। গতিকে যদি আমি ইয়াক ক্লৰিন লওঁ, ক্লৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব, ক্লৰিন 17, সি সুস্থিৰ অৱস্থা পাবলৈ বাহিৰৰ পৰা এটা ইলেক্ট্ৰন ল'ব, প্লাছ ইলেক্ট্ৰনটো ঋণাত্মক আধানযুক্ত। মই ইয়াত চিনবিলাক দি দিয়া নাই আৰু। ক্লৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে ই ক্লৰিন একক ঋণাত্মক আয়ন হয়। ছালফাৰৰ ক্ষেত্ৰত 16, ই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব। দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে ছালফাৰে কি কৰিব? ছালফাৰ টুৱাইচ নিগেটিভ আয়ন হয়। তেনেকৈ আমি ফছফৰাছলৈ যদি গুচি যাওঁ, ফছফৰাছ 15, ই তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰিব। তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে ফছফৰাছ 3 নিগেটিভ আয়ন গঠন কৰিব পাৰিব। অৰ্থাৎ ধাতুৰ পৰমাণুবিলাকে ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰে, অধাতুৰ পৰমাণুবিলাকে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰে।
এতিয়া যদি আমি এই পৰ্যায় দুটাক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখিম যে লিথিয়ামৰ যোজক কক্ষত এটা ইলেক্ট্ৰন আছে, গতিকে ই ইলেক্ট্ৰন ত্যাগ কৰিব, ই ধাতু হ'ব। ছডিয়ামৰ যোজক কক্ষতো এটা ইলেক্ট্ৰন আছে, ইও ইলেক্ট্ৰন ত্যাগ কৰিব, ই ধাতু হ'ব। বেৰিলিয়ামৰ দুটা ইলেক্ট্ৰন, যোজক ইলেক্ট্ৰন 2, ইও ধাতু হ'ব। মেগনেছিয়ামৰ যোজক ইলেক্ট্ৰন 2, ইও ধাতু হ'ব। বৰণৰ যোজক ইলেক্ট্ৰন 3, ইও ধাতু হ'ব। এলুমিনিয়ামৰ যোজক ইলেক্ট্ৰন 3, ইও ধাতু হ'ব, কাৰণ আমি কৈছে মেক্সিমাম এটা, দুটা বা তিনিটা ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰিব পাৰে। এতিয়া কাৰ্বনৰ পৰা যোজক ইলেক্ট্ৰনৰ সংখ্যাটো বাঢ়ি গ'ল, 4 আহি গ'ল। এতিয়া কাৰ্বনে 4টা ইলেক্ট্ৰন বা চিলিকনে 4টা ইলেক্ট্ৰন ত্যাগ কৰিব নোৱাৰে, গতিকে এখন ধাতু নহয়, ইয়াত অধাতু হ'ব। ইয়াতে সহজে বান্ধনি গঠন কৰিব। আমি বান্ধনিৰ বিষয়ে এটা এক্সট্ৰা ক্লাছ ল'ম, তাত এইখিনি কথা আলোচনা কৰিম। এতিয়া নাইট্ৰজেনৰ যোজক কক্ষত ইলেক্ট্ৰন আছে 5টা, ফসফৰাছৰ 5টা আছে। পুষ্টি অৱস্থা পাবলৈ ইহঁতে ইলেক্ট্ৰন গ্ৰহণ কৰিব, গতিকে ইহঁত অধাতু হ'ব। অক্সিজেন, সালফাৰ ইহঁতে ইলেক্ট্ৰন গ্ৰহণ কৰিব, অধাতু হ'ব। ফ্ল'ৰিন, ক্ল'ৰিন ইহঁতে ইলেক্ট্ৰন গ্ৰহণ কৰিব, অধাতু হ'ব। নিয়ন, আৰ্গন ইহঁতৰ যিহেতু ষ্টেবল, ইহঁতৰ এই 18 বৰ্গৰ যিখিনি মৌল, এই মৌলখিনিক কোৱা হয় নিষ্ক্ৰিয় মৌল। এই মৌলখিনিৰ বিষয়ে অলপ পিছত ক'ম। এতিয়া আমি কি বুজিলোঁ? এতিয়া পৰ্যায়বৃত্ত তালিকাত মৌলবোৰৰ পৰমাণু ক্ৰমাংক বাঢ়ি অহাৰ লগে লগে সিহঁতৰ ধাতৱীয় ধৰ্মটো ক্ৰমান্বয়ে কমি আহে আৰু অধাতৱীয় ধৰ্মটো বাঢ়ি যায়। এটা কমি আহে বাঢ়ি যায় বুলি কিয় কৈছোঁ, এই কথাটো আমি তৃতীয় পৰ্যায়টোৰ পৰা আলোচনা কৰিম। আমি কি ক'লোঁ এইখিনি মোহাৰি লওঁ যে পৰ্যায়বৃত্ত তালিকাৰ একোটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ, পৰ্যায়বৃত্ত তালিকাৰ একোটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ মৌলবোৰৰ পৰমাণু ক্ৰমাংক বাঢ়ি অহাৰ লগে লগে সিহঁতৰ ধাতৱীয় ধৰ্মটো কমি আহে, অধাতৱীয় ধৰ্মটো বাঢ়ি যায়। সেই কথাটো আমি বুজিম। কমি আহে, ধাতৱীয় ধৰ্ম কমি আহে বুলি কৈছোঁ, অধাতৱীয় ধৰ্ম বাঢ়ি যায় বুলি কৈছোঁ। কথাটো মন কৰিম। এতিয়া ছডিয়ামৰ যোজক কক্ষত এটা ইলেক্ট্ৰন আছে। পুষ্টিৰ অৱস্থা প্ৰাপ্ত হ'বৰ কাৰণে ছডিয়ামে এই ইলেক্ট্ৰনটো ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰিব, অৰ্থাৎ ছডিয়াম 1 পজিটিভ আয়ন। এইটো লিখি যাওঁ যে ছডিয়ামৰ যোজক কক্ষত এটা ইলেক্ট্ৰন আছে, গতিকে ছডিয়ামে যোজক কক্ষৰ ইলেক্ট্ৰনটো, এইটো যোজক কক্ষৰ ইলেক্ট্ৰন, ইয়াক ত্যাগ কৰিব, ত্যাগ কৰিলে ছডিয়াম 1 পজিটিভ আয়ন। মেগনেছিয়ামৰ যোজক কক্ষত দুটা ইলেক্ট্ৰন আছে, মেগনেছিয়াম যোজক কক্ষত ইলেক্ট্ৰন দুটা আছে। মেগনেছিয়ামে এই দুইটা ইলেক্ট্ৰন ত্যাগ কৰিব, ত্যাগ কৰিলে মেগনেছিয়াম 2 পজিটিভ আয়ন গঠন হ'ব। এলুমিনিয়ামৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে? 3টা, এটা, দুটা, 3টা। ইও এই 3টা ইলেক্ট্ৰন ত্যাগ কৰিব, ত্যাগ কৰিলে এলুমিনিয়াম 3 পজিটিভ আয়ন গঠন কৰিব। এতিয়া আমি যেতিয়া পৰমাণু গঠনৰ ওপৰত আলোচনা কৰিছিলোঁ, তাত আমি কি পাইছিলোঁ যে নিউক্লিয়াছত থকা ধনাত্মক আধানযুক্ত প্ৰটন কণিকাবিলাকে বিভিন্ন শক্তিৰ স্তৰত থকা ঋণাত্মক আধানযুক্ত এই ইলেক্ট্ৰনবিলাকক, বিভিন্ন শক্তিৰ স্তৰত থকা ঋণাত্মক আধানযুক্ত এই ইলেক্ট্ৰনবিলাকক আকৰ্ষণ কৰি ধৰি ৰাখে। এইটো পৰমাণু গঠনৰ ওপৰত সুন্দৰকৈ আলোচনা কৰা আছে আগৰ ইউটিউবৰ ক্লাছত, যে নিউক্লিয়াছত থকা ধনাত্মক আধানযুক্ত প্ৰটনবিলাকে বিভিন্ন শক্তিৰ স্তৰত থকা ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবিলাকক আকৰ্ষণ কৰি ধৰি ৰাখে। সেইকাৰণে ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে, কোনো কাৰণত সিহঁতে নিজৰ কক্ষপথ এৰি নাযায়। এতিয়া আমি চাওঁ ছডিয়ামৰ যিটো যোজক ইলেক্ট্ৰন, সি তৃতীয় শক্তিৰ স্তৰত আছে। ছডিয়ামৰ যোজক ইলেক্ট্ৰনটো তৃতীয় শক্তিৰ স্তৰত আছে, এটা ইলেক্ট্ৰন আছে। মেগনেছিয়ামৰ দুটা ইলেক্ট্ৰন আছে, ক'ত আছে? তৃতীয় শক্তিৰ স্তৰত। এলুমিনিয়ামৰ 3টা ইলেক্ট্ৰন আছে, ক'ত আছে? তৃতীয় শক্তিৰ স্তৰত। এতিয়া ছডিয়ামে এটা ইলেক্ট্ৰন সহজে এৰিব পাৰিব। ৰাসায়নিক বিক্ৰিয়াত ছডিয়ামে এটা ইলেক্ট্ৰন এৰিব লাগিব, সহজে এৰিব লাগিব, কাৰণ ইলেক্ট্ৰন এটাক যেতিয়া কক্ষৰ পৰা এৰি দিবলগীয়া হয়, তেতিয়া ইলেক্ট্ৰনটোক নিউক্লিয়াছে যিটো আকৰ্ষণ কৰি থাকে, এই আকৰ্ষণ বলৰ বিপৰীতে এৰি দিব লাগিব। এইটো এটা অতি জৰুৰী বিষয়। এটা পৰমাণুৱে যেতিয়া এটা যোজক কক্ষৰ পৰা ইলেক্ট্ৰন ত্যাগ কৰিব, তেতিয়া সেই ইলেক্ট্ৰনটোক নিউক্লিয়াছে অলৰেডি আকৰ্ষণ কৰি আছে,
সেই আকৰ্ষণ বলৰ বিপৰীতে তাক ত্যাগ কৰিব লাগিব। বৰ সহজ কথা নহয়। গতিকে ছডিয়ামে মাত্ৰ এটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব। গতিকে ছডিয়াম পৰমাণুটোৱে সহজে ত্যাগ কৰিব পাৰিব। মেগনেছিয়ামে দুটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব। গতিকে মেগনেছিয়াম পৰমাণুটোক এই দুটা ইলেক্ট্ৰন ত্যাগ কৰিবলৈ ছডিয়াম পৰমাণুটোতকৈ অলপ বেছি সময় লাগিব। এলুমিনিয়ামে তিনিটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব। গতিকে এলুমিনিয়াম পৰমাণুটোক তিনিটা ইলেক্ট্ৰন ত্যাগ কৰিবলৈ আৰু বেছি সময় লাগিব। এতিয়া ধাতু এটাৰ সক্ৰিয়তা কিহৰ ওপৰত নিৰ্ভৰ কৰিব? যে সি যিমান সহজে ইলেক্ট্ৰন এৰি দিব পাৰিব সিমানেই বেছি সক্ৰিয় হ'ব। এতিয়া এই তিনিটাৰ ভিতৰত ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম এই তিনিটাৰ ভিতৰত সহজে ইলেক্ট্ৰন কোনে ত্যাগ কৰিব পাৰিছে? ছডিয়াম। গতিকে ছডিয়াম ইজ মোৰ এক্টিভ দেন মেগনেছিয়াম, ইজ মোৰ এক্টিভ দেন এলুমিনিয়াম। তাৰমানে ধাতু হিচাপে ছডিয়াম আটাইতকৈ বেছি সক্ৰিয়, তাৰপিছত সক্ৰিয়তাটো কাৰ হ'ব? মেগনেছিয়ামৰ, তাতে এলুমিনিয়াম। তাৰমানে ধাতুবীয় সক্ৰিয়তাটো কমিয়ে, কিন্তু অধাতৱীয় সক্ৰিয়তাটো বাঢ়ি যাব বুলি কৈছে। এতিয়া অধাতৱীয় সক্ৰিয়তাটো বাঢ়ি যোৱা মানে কি? অধাতৱীয় সক্ৰিয়তাটো বাঢ়ি যোৱা বুলি কওঁতে অধাতৱ হ'বলৈ হ'লে কি হ'ব লাগিব? সি বাহিৰৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব। এতিয়া আমি চাওঁ ফছফৰাছ। ফছফৰাছৰ যোজক কক্ষত ইলেক্ট্ৰন আছে 5টা। 1, 2, 3, 4, 5। গতিকে ইয়াক বাহিৰৰ পৰা ইলেক্ট্ৰন আৰু কেইটা লাগিব? 3টা। ফ্ৰাইছ 3 নিগেটিভ, 3টা ইলেক্ট্ৰন সুস্থিৰ অৱস্থা পাব। ফছফৰাছৰ পিছত হ'লে আমি ছালফাৰ। ছালফাৰৰ যোজক কক্ষত ইলেক্ট্ৰন আছে 6টা। 1, 2, 3, 4, 5, 6। গতিকে ইয়াক সুস্থিৰ অৱস্থা পাবলৈ আৰু 2টা ইলেক্ট্ৰন লাগিব। ছালফাৰ পিছত আহিল ক্লৰিন। ছালফাৰ পিছত আহিল ক্লৰিন। ক্লৰিনৰ যোজক কক্ষত ইলেক্ট্ৰন আছে 7টা। 1, 2, 3, 4, 5, 6, 7। ক্লৰিন পৰমাণুটোক সুস্থিৰ অৱস্থা পাবলৈ আৰু এটা ইলেক্ট্ৰন। এতিয়া আমি যেতিয়া পৰমাণু গঠনৰ ওপৰত আলোচনা কৰিছিলোঁ তাত আমি পাইছিলোঁ যে নিউক্লিয়াছত থকা ধনাত্মক আধানযুক্ত প্ৰটন কণাবিলাকে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন কণাবিলাকক আকৰ্ষণ কৰি আছে। ফলস্বৰূপে ইলেক্ট্ৰনবিলাক নিজৰ শক্তি স্তৰত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি আছে। এতিয়া কথা হ'ল যে পৰমাণু এটাই সুস্থিৰ অৱস্থা প্ৰাপ্ত হ'বৰ কাৰণে বাহিৰৰ পৰা যদি এটা ইলেক্ট্ৰন অৰ্থাৎ এটা ঋণাত্মক আধান গ্ৰহণ কৰিবলগীয়া হয় তেতিয়াহ'লে এই ইলেক্ট্ৰনটোক কোনে আকৰ্ষণ কৰি আনিব? আমি ইলেক্ট্ৰনটো এইটো বুলিয়েই ল'লোঁ। এই ইলেক্ট্ৰনটোক কক্ষলৈ কোনে আকৰ্ষণ কৰি আনিব লাগিব? ডেফিনেটলি নিউক্লিয়াছে। নিউক্লিয়াছত থকা ধনাত্মক আধান প্ৰটনখিনি। এতিয়া আমি চাওঁ যে ক্লৰিনৰ নিউক্লিয়াছত 17টা প্ৰটন আছে, ছালফাৰ নিউক্লিয়াছত 16টা প্ৰটন আছে, ফছফৰাছৰ নিউক্লিয়াছত 15টা প্ৰটন আছে। গতিকে এই তিনিটা মৌলৰ ভিতৰত ক্লৰিনৰ নিউক্লিয়াছটো বেছি শক্তিশালী, কাৰণ তাত 17টা প্ৰটন আছে। ছালফাৰৰ নিউক্লিয়াছটো তাতকৈ অকণমান কম শক্তিশালী হ'ব, তাত 16টা প্ৰটন আছে। আৰু ফছফৰাছৰ নিউক্লিয়াছটো তাতোতকৈ কম শক্তিশালী হ'ব, কাৰণ তাত 15টা প্ৰটন আছে। এতিয়া সুস্থিৰ অৱস্থা পাবলৈ ক্লৰিনে মাত্ৰ এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগে। আনহাতে ক্লৰিনৰ নিউক্লিয়াছটোৰ ক্ষমতাও বেছি, যিহেতু পৰমাণু ক্ৰমাংক বেছি। গতিকে ক্লৰিনে ছালফাৰতকৈ সহজে গ্ৰহণ কৰিব, কাৰণ ছালফাৰত 2টা ইলেক্ট্ৰন লাগিব। ছালফাৰ পৰমাণুটোৱে সুস্থিৰ অৱস্থা পাবলৈ বাহিৰৰ পৰা 2টা ইলেক্ট্ৰন ল'ব লাগিব। 2টা ইলেক্ট্ৰন ল'বলৈ যাওঁতে তাৰ কিন্তু নিউক্লিয়াছৰ ক্ষমতাটো ক্লৰিনতকৈ কম, 1 একক কম। আনহাতে ইলেক্ট্ৰন ল'ব লাগিব এটা বেছিকৈ। গতিকে এই ছালফাৰ আৰু ক্লৰিনৰ ভিতৰত সহজে ইলেক্ট্ৰন কোনে গ্ৰহণ কৰিব? ডেফিনেটলি ক্লৰিনে গ্ৰহণ কৰিব। গতিকে ক্লৰিন অধাতু হিচাপে বেছি সক্ৰিয় হ'ব, ই সহজে ইলেক্ট্ৰন গ্ৰহণ কৰিব। একেধৰণে ফছফৰাছক 3টা ইলেক্ট্ৰন লাগিব, কিন্তু তাৰ নিউক্লিয়াছত প্ৰটন আছে 15টা। গতিকে ইয়াৰ শক্তিটো ছালফাৰতকৈ কম। তাৰমানে অধাতু হিচাপে ক্লৰিন ইজ মোৰ এক্টিভ দেন ছালফাৰ এণ্ড ছালফাৰ ইজ মোৰ এক্টিভ দেন ফছফৰাছ। অৰ্থাৎ আমি এতিয়া ক'ব পাৰোঁ যে পৰ্যায়বৃত্ত তালিকাৰ একোটা পৰ্যায়ত, আমি তৃতীয় পৰ্যায়টোকে উদাহৰণ হিচাপে লৈছোঁ, পৰ্যায়বৃত্ত তালিকাৰ একোটা পৰ্যায়ত মৌলবোৰৰ
ধাতৱ ধৰ্ম আমি যদি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনৰ কথা ভাবোঁ যে পৰ্যায়িত তালিকাৰ একোটা পৰ্যায়ত মৌলবোৰৰ কি হয় যে ধাতৱ ধৰ্মটো কমি আহে অধাতৱ ধৰ্মটো বাঢ়ি যায় ধাতৱ ধৰ্ম কমি আহিব অধাতৱ ধৰ্ম বাঢ়ি যাব সেইকাৰণে কৈছে যে পৰ্যায়ক্ৰমে সলনি হয় ইয়াৰ পিছত আমি শেষৰটোলৈ যাম যে পাৰমাণৱিক আকাৰ এটা পাৰমাণৱিক আকাৰ বুলি কওঁতে আমি এইখিনি ইৰেজ কৰি দিম পাৰমাণৱিক শেষৰ পইণ্ট পাৰমাণৱিক আকাৰ এতিয়া পাৰমাণৱিক আকাৰ বুলি ক'লে যে পৰমাণু এটা কিমান ডাঙৰ পাৰমাণৱিক আকাৰ বুলি ক'লে পৰমাণু এটা কিমান ডাঙৰ আৰু কিমান ডাঙৰটো আমি কেনেকৈ জুখিম যে পৰমাণুটোৰ এইটো পৰমাণু নিউক্লিয়াছ প্ৰথম কক্ষ দ্বিতীয় কক্ষ তৃতীয় কক্ষ আমি কক্ষকেইটা এনেকৈ ৰাখিছোঁ কিন্তু প্ৰকৃততে কক্ষ এনেকুৱা নহয় এই পৰমাণুটোৰ নিউক্লিয়াছৰ কেন্দ্ৰবিন্দুৰ পৰা যোজক কক্ষৰ যিটো দূৰত্ব অৰ্থাৎ ব্যাসাৰ্ধ এটা এটা বৃত্ত হ'ল এই ব্যাসাৰ্ধ পাৰমাণৱিক ব্যাসাৰ্ধ এই ব্যাসাৰ্ধৰ ওপৰত নিৰ্ভৰ কৰি আমি পাৰমাণৱিক আকাৰটো বিবেচনা কৰিম আমাৰ কিতাপৰ পেজ নাম্বাৰ 88 দিয়া আছে অকণ পঢ়ি দিছোঁ তাৰপৰা আমি ডিছকাছ কৰিম আৰু এইটো আমাৰ একেবাৰে শেষৰ পইণ্ট পাৰমাণৱিক আকাৰে পৰমাণু এটা ব্যাসাৰ্ধ সূচায় বিযুক্ত পৰমাণু এটা বিযুক্ত বুলি কওঁতে আনৰ লগত যুক্ত হৈ নথকা এটা স্বাধীন পৰমাণু যে বিযুক্ত পৰমাণু এটা নিউক্লিয়াছটোৰ কেন্দ্ৰ আৰু বহিৰতম কক্ষটোৰ মাজৰ দূৰত্বক পাৰমাণৱিক আকাৰ হিচাপে গণ্য কৰিব পাৰি হাইড্ৰজেন পৰমাণুৰ পাৰমাণৱিক আকাৰ 37 পিকোমিটাৰ 1 পিকোমিটাৰ ইকুৱেল 10 to the power minus 12 মিটাৰ এতিয়া বৰ্গ আৰু পৰ্যায়ত পাৰমাণৱিক আকাৰৰ ক্ৰম পৰিৱৰ্তনৰ অধ্যয়ন কৰা হওক এই কথাটো মই ইয়াত থোৰতে কৈ দিছোঁ যে পৰ্যায়ত যিহেতু মৌলসমূহৰ পৰমাণু ক্ৰমাংক বাঢ়ি গৈ থাকে পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে তাৰ নিউক্লিয়াছটো বেছি শক্তিশালী হৈ গৈ থাকে আৰু যিমানে নিউক্লিয়াছটো শক্তিশালী হ'ব সিমানে সি ইলেক্ট্ৰনবিলাকক বেছি জোৰে আকৰ্ষণ কৰিব সেইকাৰণে পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণুৰ আকাৰবোৰ সৰু হৈ গৈ থাকে পৰমাণু ক্ৰমাংকটো বাঢ়ি যায় কিন্তু পাৰমাণৱিক ব্যাসাৰ্ধটো কমি যায় কাৰণ নিউক্লিয়াছ বেছি শক্তিশালী হয় ইলেক্ট্ৰনক বেছি জোৰে আকৰ্ষণ কৰি থাকে কিন্তু বৰ্গ এটাত পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যায় আৰু পৰমাণুৰ আকাৰটো বাঢ়ি যায় মই ভাবোঁ পৰ্যায়বৃত্ত তালিকাৰ ওপৰত আমি ইমানখিনি যিটো আলোচনা কৰিলোঁ সেইখিনিয়ে তোমালোকক কিছু উপকৃত কৰিব কিন্তু এইখিনি মই এটা কথা আকৌ কওঁ যে আমি বিজ্ঞানৰ যিকোনো দিশত এই ৰসায়ন বিজ্ঞানেই হওক পদাৰ্থ বিজ্ঞানেই হওক নতুবা জীৱ বিজ্ঞানেই হওক বিজ্ঞানৰ যিকোনো এটা বিষয়বস্তু যেতিয়া আমি কনচেপ্ট বিজ্ঞানৰ গোটেই বস্তুটো কনচেপ্ট কিন্তু মেথছ এণ্ড ছায়েন্স যদি আমি কনচেপ্ট ল'ব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু তাক ওপৰে ওপৰে জানি থ'লে নহ'ব এতিয়া বিজ্ঞানৰ পদাৰ্থ বিজ্ঞানে হওক ৰসায়ন বিজ্ঞানে হওক জীৱ বিজ্ঞানে হওক বিজ্ঞানৰ যিকোনো এটা বস্তুৰ ওপৰত কনচেপ্ট ল'বৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় দুটা বস্তু আছে এটা হৈছে পৰমাণুৰ গঠন পৰমাণু এটানো কেনেকুৱা তাৰ গঠনৰ ওপৰত আমি জানিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে যোজ্যতা মই কৈ থওঁ যে পৰমাণুৰ গঠন আৰু যোজ্যতাৰ ওপৰত ইতিমধ্যে দুটা ক্লাছ কৰি পেলাই মই মোৰ ৱেবছাইটত আপলোড কৰি থৈছোঁ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তোমালোকে সেই ক্লাছ দুটা চাই ল'বা তেতিয়া এই পিছৰ কথাখিনি তোমালোকে অতি সহজে বুজি পাবা থেংক ইউ